নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। ছাৰ বাইদেউসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে MML SIOৰ পৰা আপোনালোকে নিজৰ হেল্থ কাৰ্ড অৰ্থাৎ কেছলেছ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে যদি আগত এপ্লাই কৰিছে আৰু আপোনালোকৰ এপ্ৰুভ হৈছে তেনেহলে আপোনালোকে এই কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহলে কৰ্নাৰত আপোনালোকে এটা আই বটন দেখা পাই আছে, তাতে ক্লিক কৰি আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেই ভিডিঅ'ত দিয়া আছে। আপোনালোকে সেই ভিডিঅ' চাই এপ্লাই কৰিব পাৰিব বা মই সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে গৈ ক্লিক কৰি সেই ভিডিঅ' চাব পাৰিব। আপোনালোকে কেনেকৈ হেল্থ কাৰ্ড ডাউনলোড কৰিব মই এই ভিডিঅ'ত আপোনালোকক দেখাই দিম। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। ছাৰ বাইদেউসকল, আপোনালোকে MML SIOৰ ID কাৰ্ড ডাউনলোড কৰাৰ বাবে ফাৰ্ষ্ট গুগল ক্ৰম অপেন কৰিব। অপেন কৰি ইয়াতে আপোনালোকে টাইপ কৰিব MML SIO, টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। তো মই সাৰ্চ কৰি আছো। সাৰ্চ কৰাৰ পিছত এনেকুৱা বহুত কেইটা অপশ্যন আহিব। তো আপোনালোকে ফাৰ্ষ্ট অপশ্যন যি আছে তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত এতিয়া আমাৰ লগইন কৰিব লাগিব। তো লগইন কৰাৰ বাবে ইয়াতে আপোনালোকে দেখা পাই আছে এপ্লাই নাও বুলি লিখা আছে। এপ্লাই নাওত ক্লিক কৰিব আৰু ইয়াতে এপ্লাই নাওত ক্লিক কৰাৰ পিছত এনেকুৱা প্ৰচিড বুলি লিখা আহিব। আপোনালোকে প্ৰচিডত ক্লিক কৰিব। কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আহিছে বেনিফিচিয়াৰী লগইন বা ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াতে আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ড বিচাৰিছে। যদি আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ড নাই তেনেহলে আপোনালোকে কি কৰিব, ইয়াতে ক্লিক হেয়াৰ বুলি লিখা আছে দেখা পাই আছে, ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক হেয়াৰত ক্লিক কৰি আছো। কৰাৰ পিছত ফাৰ্ষ্ট অপশ্যন আহিছে সিলেক্ট এমপ্লয়মেণ্ট টাইপ, ইয়াতে আপোনালোকে সিলেক্ট কৰিব। তো মই সিলেক্ট ওৱানত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আছে এমপ্লয়ী, পেঞ্চনাৰ, এমপ্লয়ী কন্ট্ৰেকচুৱেল, এমপ্লয়ীত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আপোনালোকে সিলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট, ইয়াতে সিলেক্ট ওৱানত আকৌ ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে পেন নাম্বাৰ, PPN নাম্বাৰ, GPF নাম্বাৰ, তো আপোনালোকে ইয়াৰ পৰা যি ফিল আপ কৰিব এইখন আপোনালোকে সিলেক্ট কৰি দিব। তো মই পেন নাম্বাৰে সিলেক্ট কৰি আছো। কৰাৰ পিছত ইয়াতে আমাৰ কি কৈছে এণ্টাৰ ইয়ৰ পেন নাম্বাৰ, ইয়াতে আমাৰ পেন নাম্বাৰ ফিল আপ কৰিব লাগিব। তো মই ফিল আপ কৰি আছো। তো পেন নাম্বাৰ ফিল আপ কৰাৰ পিছত ইয়াতে আছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ, আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে ফিল আপ কৰি দিব। তো মই ফিল আপ কৰি আছো। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে প্ৰচিড বুলি লিখা আছে, এই প্ৰচিডত ক্লিক কৰিব। তো মই ক্লিক কৰিলো। এতিয়া আপোনালোকৰ মোবাইলত OTP যাব, এই OTP ইয়াতে ফিল আপ কৰি দিব। তো মই OTP ফিল আপ কৰি আছো। তো OTP ফিল আপ কৰি দিলে এতিয়া কি কৰিম, প্ৰচিডত ক্লিক কৰিলো। এতিয়া আমাৰ প্ৰফাইল লগইন হৈ গ'ল। ইয়াতে আপোনালোকে এটা অৰেঞ্জ বক্সত দেখা পাই আছে ডাউনলোড ই কাৰ্ড বুলি লিখা আছে আৰু তাৰ তলতে আছে ডিসক্লেমাৰ, ইয়াতে লিখা আছে ইট ইজ হেয়াৰ বাই ইনফৰ্ম ডেট দ্য ই কাৰ্ড শ্বেল বি ইস্যুড অনলি টু দ্য প্ৰাইমাৰী মেম্বাৰ, দ্য কেছলেছ মেম্বাৰ ID ফৰ both the primary member and all registered dependents is already available alongside each member's details। ইয়াতে আমাৰ প্ৰাইমাৰী মেম্বাৰ অৰ্থাৎ এমপ্লয়ীৰ কাৰণে আমাৰ ই কাৰ্ড জেনাৰেট হ'ব আৰু তাতে আমাৰ প্ৰাইমাৰী মেম্বাৰ আৰু ডিপেণ্ডেণ্ট সকলোৰে কামত আহিব সেইখন আই কাৰ্ড। তো এতিয়া আমি আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইখন দেখাই দিম। তো দেখা পাই আছে ডাউনলোড ই কাৰ্ড বুলি লিখা আছে ইয়াতে এটা অৰেঞ্জ কালাৰ বক্সত, তাতে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত এনেকুৱা আহিব ডাউনলোড ফাইল এগেইন, অৰ্থাৎ মই আগত ডাউনলোড কৰিছিলো সেইকাৰণে আকৌ আহি গৈছে। ইয়াতে আপোনালোকে ডাউনলোড বুলি লিখা থাকিব, তো আপোনালোকে ডাউনলোডত ক্লিক কৰিব। তো মই ক্লিক কৰিলো। এতিয়া ওপৰত দেখা পাই আছে আমাৰ ফাইল ডাউনলোডেড বুলি লিখা আছে, অৰ্থাৎ আমাৰ ফাইল ডাউনলোড হৈ গ'ল। এইখন ফাইল আমি ইয়াতে অপেনত ক্লিক কৰি দেখিব পাৰিম বা ইয়াতে তিনিটা ডট দিয়া আছে, এই ডটত ক্লিক কৰি ইয়াতে ডাউনলোড বুলি লিখা আছে দেখা পাই আছে, এই ডাউনলোডত ক্লিক কৰি আমি আমাৰ ফাইল দেখিব পাৰিম। তো মই ডাউনলোডত ক্লিক কৰিলো আৰু ইয়াতে দেখা পাই আছে ই কাৰ্ড বুলি লিখা আছে, তাতে মই ক্লিক কৰিলো। এতিয়া দেখা পাই আছে ইয়াতে আমাৰ কাৰ্ড আহি গ'ল। এইদৰে আপোনালোকে ইজি প্ৰচেছত আপোনালোকৰ MML SIOৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাই শিক্ষাগুৰুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।